Hello guys, welcome back to my channel Assamese GKBM. Guys, আজি মই sweet potato boil কৰিবলে লৈছো যেহেতু এটো আমি অসমীয়াত কওঁ গৰিয়া আলু বা মিঠা আলু সেয়ে এতিয়া মই আলুখিনি ধুই লবলৈ লৈছো যেহেতু বজাৰৰ পৰা আনা আছিল মই ধুনিয়াকে সফাকে ধুই লৈছো গাইস দিছেনে গামলা এটা ধুনিয়াকে পানী দি ললো তাৰপিছতে মই ধুনিয়াকে ঘহি ধুই লৈছো তাৰপিছতে ধুই লৈ পানীখিনি 2-3 বাৰ কেনেকে মই ধুই লৈছো সফাকে যেহেতু মাটি থাকিলে পাছত হিজি যোৱা পাছত খাবলৈ বেয়া লাগিব সেয়ে মই ধুনিয়াকে 2-3 বাৰ এনেকে পানী দি সফাকে ধুই ললো গাইস দিছেনে এতিয়া মই ধুনিয়াকে ধুই হৈ যোৱা পাছত টুকি ললো টুকি লোৱা পাছত এতিয়া মই কুকাৰ লৈছো কুকাৰত মই ধুনিয়াকে দি লৈছো এতিয়া মই গুটেইখিনি কুকাৰত দি লম এতিয়া মই ধুনিয়াকে এইখিনি দি ললো কুকাৰত তাৰপিছত দেখিছেনে মই পানী দি আছো যেহেতু ইয়াক সিজাবলৈ হলে পানী লাগিব সেয়ে মই অলপ জোখ পৰিমাণে অলপ পানী দিলো অলপ পানী দি হৈ যোৱা পাছত মই অলপ সল্ট লৈছো যেহেতু সল্ট দিলেহে অকমান খায়ও নিমখীয়া অলপ ভাল লাগিব টেস্টি লাগিব খাই সেয়ে মই নিমখ দি হৈ গল তাৰপিছত মই ৰাইস কুকাৰখনক এতিয়া ধুনিয়াকে ঢাকন দি ঢাকি লৈছো ঢাকনখনেৰে যেহেতু এটো হিজিবলৈ থৈ দিম এতিয়া মই হুইজেল দুটা মাৰিবলৈ দিম দুটা মৰাৰ পাছত অকমান সিম কৰি থৈ দিব লাগে যেহেতু অকমান হিজিলে ধুনিয়াকে হিজিলে ভাল লাগে খাই তাৰপিছত মই ধুনিয়াকে কুকাৰটো বন্ধ কৰি ৰাইস কুকাৰখনত এতিয়া ধুনিয়াকে গেছত উঠাই দিলো উঠাই থৈ এতিয়া মই দিছেনে লাইটাৰ অন কৰিছো সো আজিৰ মোৰ ব্লগটো কেনেকুৱা লাগিলে গাইস প্লিজ কমেন্ট এটা কৰি জনাওক